आज से शुरू हुआ खेल महारन 2.0। असम सरकार की खेल एवं युवा कल्याण विभाग की परिचालना में चाबुआ लाहौल समष्टि स्तर पर खेल महारन 2.0 का आज चाबुआ यंग ब्लू क्लब खेल मैदान में चाबुआ के विधायक पुनाकन बोड़वा और विधायक विनोद हाजरिका ने शुभारंभ किया। इस खेल महारन में खेलों की विभाग है 100, 200 और 400 मीटर रेस, लॉन्ग जंप, फुटबॉल, वॉलीबॉल, कबड्डी, साइकिलिंग और चेस खेल। ৰিচা শইকীয়া হৈছে আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ। এখন ফুলাম গামোচা ৰাইডাৰক বিচাৰিছো ৰাষ্ট্ৰীয় পৰ্যায়ৰ লং জাম্প খেলুৱৈ। ৰিচা শইকীয়া মুকলি কৰি দিবলৈ অনুৰোধ কৰিছো। অনুপম Start. Good look, come on. ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ চলি আছে। আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিটো খেল মহাৰণৰ আজি সমষ্টি পৰ্যায়ৰ খেল আৰম্ভ হৈছে আৰু ইতিমধ্যে পঞ্চায়ত পৰ্যায়ৰ খেল অনুষ্ঠিত হৈ গৈছে। পঞ্চায়ত পৰ্যায়ত মুঠতে চাবুৱা লাহোৱাল সমষ্টিৰ 18খন পঞ্চায়ত, এখন পৌৰসভাত 30,000 খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছিল আৰু এই খেলুৱৈসকলৰ মাজৰ পৰা সমষ্টি পৰ্যায়ত যিসকল শ্ৰেষ্ঠ হ'ল, যিসকল বিজয়ী হ'ল, সেইসকলে আজি সমষ্টি পৰ্যায়ত খেলিব। সমষ্টি পৰ্যায়ত খেলাৰ পাছত তেওঁলোকে জিলা পৰ্যায়লৈ যাব, জিলা পৰ্যায়ৰ পিছত ৰাজ্যিক পৰ্যায়লৈ যাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য হৈছে, অসম চৰকাৰৰ উদ্দেশ্যটো হ'ল যে ৰাজ্যখনৰ বিভিন্ন গাঁৱে ভূঞে, নগৰে চহৰে, ভিতৰুৱা অঞ্চলসমূহত সোমাই থকা ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই আনি এখন ডাঙৰ মঞ্চ প্ৰদান কৰা। খেল মহাৰণ এটা বৰ্ণাঢ্য কাৰ্যসূচী, ডাঙৰ কাৰ্যসূচী। গতিকে এই মঞ্চখনৰ জৰিয়তে আমি যাতে প্ৰকৃত খেলুৱৈসকলক উলিয়াই আনিব পাৰোঁ আৰু আমি অধিক সীমা দাস যাতে সৃষ্টি কৰিব পাৰোঁ, অধিক লাভলীনা বৰগোহাঁই যাতে সৃষ্টি কৰিব পাৰোঁ, তাৰ পৰিকল্পনা চৰকাৰ। আমি আশা কৰিছোঁ এইবাৰ চাবুৱা লাহোৱাল সমষ্টিৰ যিসকল খেলুৱৈ সমষ্টি পৰ্যায়ত খেলিছে তেওঁলোকে জিলা স্তৰত খেলি ভাল নাম কৰিব আৰু জিলাৰ পৰা ৰাজ্যিক পৰ্যায়লৈ গৈ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব পাৰিব।